প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি পবিত্ৰ ভাদ মাহ উপলক্ষে আপোনালোকলৈ এটা কৃষ্ণৰ নাম লৈ আহিছোঁ। শুনিবচোন কেনেকুৱা লাগে। যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে আহকচোন শুনো কৃষ্ণৰ নামটো। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাতি জন্ম হৈলে প্ৰভু নাৰায়ণে। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাতি জন্ম হৈলে প্ৰভু নাৰায়ণে। খন্দাব লাগিয়া পৃথিৱীৰ মহাভাৰত দৈৱকীৰ গৰ্ভে কৃষ্ণ হৈল অৱতাৰ। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাতি জন্ম হৈলে প্ৰভু নাৰায়ণে। দুষ্টৰ দমন আৰু সন্তৰ পালনে কংসৰ কাৰাগাৰে জন্ম দেৱ নাৰায়ণে। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাতি জন্ম হৈলে প্ৰভু নাৰায়ণে। শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ধৰি ভূমিতে অৱতাৰ হৈল প্ৰভু শ্ৰী হৰি। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাতি জন্ম হৈলে প্ৰভু নাৰায়ণে। পিতা মাতা দুয়োজনাৰ বন্ধন খুলিয়া নিদ্ৰা গইল সবে আজি পালি পহৰীয়া। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাতি জন্ম হৈলে প্ৰভু নাৰায়ণে। মিঠাতেলৰ চাকি গছি চন্দনৰে ধূপ আমি প্ৰভু নাম লৈছোঁ নধৰিবা দুখ। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাত্ৰি জন্ম হৈলে প্ৰভু নাৰায়ণে। আমি অতি অল্পমতি কিবা লৈবো না
চৰণে ধৰিয়া প্ৰভু কৰিছোঁ প্ৰণাম। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাত্ৰি জন্ম হৈলে প্ৰভু নাৰায়ণে। থাপনাতে গোসাঁই আছে নয়ন ভৰি চাওঁ। বিপদ বাৰণ কৰা প্ৰভু সেৱা কৰি যাওঁ। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাত্ৰি জন্ম হৈলে প্ৰভু নাৰায়ণে। থাপনাতে গোসাঁই আছে নয়ন ভৰি চাওঁ। বিপদ বাৰণ কৰা প্ৰভু সেৱা কৰি যাওঁ। ভাদ্ৰ মাহৰ অষ্টমীতে কংসৰ কাৰাগাৰে মধ্যৰাত্ৰি জন্ম হৈলে প্ৰভু নাৰায়ণে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। অতি সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।